ৰাতিপুৱাৰ পৰা মানে শাৰী পাতি ৰাতিপুৱা 5 বজাৰ পৰাই মানুহ শাৰী পাতি আছে। ভোট গ্ৰহণ আৰম্ভ হৈছে 7টা বজাত। ৰাতিপুৱা 5 বজাৰ পৰাই শাৰী পাতি আছে মানুহ। নিয়াৰিভাৱে চলি আছে আৰু ভোট গ্ৰহণ কেন্দ্ৰটো। কোনো বিশৃংখল হোৱা নাই ইয়াতে। বৰ্তমানলৈকে কেনেকুৱা ভোট কেনেকুৱা মানে ভোটৰ হাৰ? ভোটৰ হাৰ বৰ্তমানলৈকে আমাৰ 80% গৈছে নেকি, 70% পাৰ হৈছে নেকি এতিয়া। ইয়াত কোনো ধৰণৰ হাঁহি হুলস্থুল নাই একো বিৰোধীৰ বা অন্য কোনো দলৰ মানে ইয়াত কোনো কৰা নাই, কাজিয়া পেচালৰ সৃষ্টি হোৱা নাই। আমাৰ এতিয়া নিয়াৰিভাৱে কামবিলাক সুশৃংখলভাৱে হৈ আছে। আৰু মোৰ সন্মুখত আৰু এজন ব্যক্তি আছে, মই আপোনাৰ কাষত আহিছোঁ। এই ভোটগ্ৰহণ কেন্দ্ৰটোৰ বিষয়ে আপুনি দুআষাৰ কওকচোন। এই ভোটগ্ৰহণ কেন্দ্ৰটোৰ বিষয়ে মই যদিও কম বয়সৰ ল'ৰা, মই সৰুৰ পৰা জনা হোৱাৰ পৰাই আমি ইয়াতে ভোট দিছোঁ। আৰু আজিও সেই ভোট কেন্দ্ৰ এতিয়াও চলি আছে আৰু আশা কৰোঁ চিৰজীৱন এই ভোট কেন্দ্ৰটো আমাৰ থাকিব। আমাৰ ইয়াত আগৰ পৰাই শান্তিপূৰ্ণ হিচাপে ভোট হৈছে। আশা কৰোঁ এইবেলিও শান্তিপূৰ্ণই হ'ব। আজিলৈকে আমাৰ ইয়াত কোনো অপ্ৰীতিকৰ ঘটনা ঘটা নাই আৰু সম্ভৱ নঘটিব। বিশেষকৈ আমাৰ গাঁৱৰ মানুহখিনি আৰু বেছি আমি নিয়াৰিকৈ সকলোকে চামলি সেনা ধুনীয়াকৈ আমি ভোট গ্ৰহণ কৰিব বিচাৰোঁ। আৰু শান্তিপূৰ্ণ হিচাপে আমাৰ এই ভোট কেন্দ্ৰটো চলি আছে আৰু চলি থাকিব। ইতিমধ্যে পূৰ্বতে এই চেণ্টাৰটো ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত আছিলে, কিন্তু নতুনকৈ গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত হ'ল। যিহেতুকে পূৰ্বতে ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত এই বিভিন্ন অঞ্চলসমূহ উন্নয়নৰ ক্ষেত্ৰত আৰু এইবাৰ যিহেতুকে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত হ'ল, এই ক্ষেত্ৰত আপোনাৰ মনৰ অনুভৱ কেনেকুৱা? ধন্যবাদ। ইয়াৰ পূৰ্বতে আমাৰ ধুবুৰী লোকসভা সমষ্টি অন্তৰ্গত আছিল আমাৰ এই সমষ্টি। বৰ্তমান গুৱাহাটীত পৰিলে, যেতিয়া সমষ্টি ভাগ হ'ল। আমি আশা ৰাখিছোঁ আগৰ তুলনাত এইবাৰ আমাৰ ঠাইবিলাকৰ উন্নয়ন যথেষ্ট ক্ষীপ্ৰতৰ হ'ব আগৰ তুলনাত। গতিকে এয়ে আশা ৰাখিছোঁ। চাওঁ কি হয় ভৱিষ্যত। আজি ভোট গ্ৰহণ কৰি আপোনাৰ কেনেকুৱা? না, আজি ভাল লাগিছে। ইয়াত যিহেতুকে দেখিছোঁ বহু জনসংখ্যা আছে, চাবলৈ গ'লে মহিলা পুৰুষ নিয়াৰিকৈ আছে, থিয় হৈ বহুখিনি আছে, কিন্তু ইয়াত কিবা হাই উৰুমি নাই তেনেকুৱা কোনো মোৰ পৰিলক্ষিত হোৱা নাই। শান্তিপূৰ্ণভাৱে ভোটদান হৈ আছে আৰু আশা ৰাখিছোঁ বাকী যিখিনি ভোটদান কৰিব লগা আছে সেইখিনি নিশ্চয় শান্তিপূৰ্ণভাৱে চলি যাব। ধুনীয়াকৈ শান্তিৰে হৈ গৈছে আমাৰ আগিয়া জিপিৰ আণ্ডাৰত। কোনো তাৰমানে কাজিয়া পেচাল নাই, কোনো কি হোৱা নাই। আপোনালোকে ভোট মানে আপোনালোকৰ বিবেচিত প্ৰাৰ্থীকে দিছে? দিছোঁ। আৰু তেওঁ হয়তো জিকিব বুলি আপোনালোকে অনুভৱ কৰিছে? মোৰ মনে দিয়া কয় যে আমাৰ যিটো প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামী কংগ্ৰেছৰ, মোৰতো পূৰা আশা সি জিকি যাব বুলি। ভণ্টি, কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম নিকিতা শৰ্মা। তুমি এইবাৰ প্ৰথম ভোট দিবা? হয়। তোমাৰ মনৰ অনুভৱ কেনেকুৱা? মনৰ অনুভৱ মানে মই ক'ব নোৱাৰোঁ, মানে বহুত ভাল লাগিছে মোৰ। বহুত ভাল লাগিছে। তুমি আচলতে কেনেধৰণৰ প্ৰাৰ্থীজন কেনেধৰণৰ হোৱা বিচাৰা? যে ভোট যে দিবা, ভোট দিয়াৰ পিছত তুমি কেনেকুৱা এজন ব্যক্তিক ভোট দিলে ভাল পোৱা? হয়, মানে যিটো দলে মানে ৰাইজৰ হৈ ভাল কাম কৰিব, তেনেকুৱা এটা দলকে মই ভোট দিব বিচাৰোঁ। মানে যিটো দলে ৰাইজৰ হৈ কাম কৰি আহিছে, সমাজৰ হৈ কাম কৰি আহিছে, ভাল কাম কৰি আছে, তেনেকুৱা ধৰণৰ ব্যক্তিক বা তেনেকুৱা দলক ভোট প্ৰদান কৰিবা। ঠিক আছে। ধন্যবাদ।